ভাৰতীয় দলত স্থান লাভৰ সম্ভাৱনা ৰিয়ান পৰাগৰ। এই মুহূৰ্তত জনাবলৈ বিচাৰিছোঁ অসমতনৈ ৰিয়ান পৰাগৰ এটা খবৰ, যিটো খবৰে চৰ্চা লাভ কৰিছে বিশেষকৈ এইকেইটা দিনত খবৰে চৰ্চা লাভ কৰিছে যে ভাৰতীয় দলত স্থান লাভৰ সম্ভাৱনা আহিছে যে ৰিয়ান পৰাগৰ। অসমৰ চাঞ্চল্যকৰ বেটাৰ ৰিয়ান পৰাগে অচিৰেই ভাৰতীয় ক্ৰিকেট দলটোত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আজিও ৰিয়ান পৰাগৰ মুখেৰে শুনা পোৱা গ'ল যে তেওঁ জিম্বাবুৱে যি টৰ আছে সেই টৰৰ বাবে প্ৰস্তুতি চলাব, যে অহা মাহত টিম ইণ্ডিয়াই 5খন টি20 মেচত ভাগ লোৱাৰ উদ্দেশ্য জিম্বাবুৱে ভ্ৰমণ কৰিব। উক্ত শৃংখলালৈ এতিয়ালৈকে ভাৰতীয় দলটো ঘোষণা কৰা নাই যদিও জিম্বাবুৱে ভ্ৰমণত অসম সন্তান ৰিয়ান পৰাগৰ লগতে ভেংকটেশ আয়াৰে ভাৰতীয় দলটোত স্থান লাভ কৰাৰ অধিক সম্ভাৱনা আছে। আজিও দেখিবলৈ পোৱা গ'ল যে ৰিয়ান পৰাগে মত ব্যক্ত কৰিলে সংবাদ মাধ্যমৰ সন্মুখত, যে তেওঁ প্ৰশ্ন কৰা হৈছিল যে ভাৰতীয় দলত বিশেষকৈ চৰ্চা লাভ হৈছে যে আপোনাৰ অন্তৰ্ভুক্ত হোৱাৰ, সেই বুলি প্ৰশ্ন কৰাত তেওঁৰ মুখেৰে উত্তৰ আহিল যে অচিৰেই তেওঁ ভাৰতীয় দলত স্থান লাভ কৰাৰ সুযোগ বা সম্ভাৱনা আহি পৰিছে। ইতিমধ্যে যে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক টি20 শৃংখলাটো 6 জুলাইৰ পৰা হাৰাৰেত অনুষ্ঠিত হ'ব। জিম্বাবুৱে খেলিবলগীয়া টি20 শৃংখলাটোত ৰিয়ান পৰাগে ভাৰতীয় দলটোৰ স্থান লাভ কৰা সন্দৰ্ভত এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই অসম ক্ৰিকেট সন্থাই। উল্লেখ কৰা প্ৰয়োজন যে ৰাজস্থান ৰয়েলছৰ তাৰকা অলৰাউণ্ডাৰ ৰিয়ান পৰাগ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ ভেংকটেশ আয়াৰে সদ্য সমাপ্ত IPLত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি ভাৰতীয় দলটোৰ নিৰ্বাচক মণ্ডলীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সদ্য সমাপ্ত IPLত ৰিয়ানে 15খন মেচ খেলি 573 ৰান কৰাৰ বিপৰীতে ভেংকটেশ আয়াৰে 14খন মেচত 370 ৰান কৰিবলৈ সক্ষম হৈছিল। IPLত দাঙি ধৰা দৃষ্টিনন্দন প্ৰদৰ্শনৰ বাবে ৰিয়ান পৰাগ আৰু ভেংকটেশ আয়াৰক নিৰ্বাচক মণ্ডলীয়ে আগন্তুক জিম্বাবুৱে ভ্ৰমণত ভাৰতীয় দলটোত অন্তৰ্ভুক্ত কৰাৰ অধিক সম্ভাৱনা আহি পৰিছে।